হেল্ল' এভৰিৱান, MSB প্ৰডাকশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই বনাইছিলোঁ অসমীয়া খাদ্য সম্ভাৰৰ লগত ফ্ৰাই মাৰিব পৰা শ'ল মাছৰ ৰেচিপি। আহক চাওঁ কেনেকৈ বনাইছিলোঁ। এয়া মই শ'ল মাছখিনি ধুনীয়াকৈ ধুই নিমখ হালধি সানি থৈছিলোঁ আৰু লগতে মই মাটি কেৰাহীখন গৰম কৰি পেলাই মাছকেইপিচ একেলগে দি দিছিলোঁ, যিহেতু পিচকেইটা সৰু সৰু আছিল। আৰু তাৰ বাবে আমাক লাগিব 2টা আলু, মই দীঘল দীঘলকৈ কাটি থৈছোঁ, দেখিছেনে? 2খিলা দালচেনি পাত, 2টা শুকান জলকীয়া, কাটি লোৱা ডাঙৰ এটা পিঁয়াজ আৰু এয়া নহৰু আদাৰ মই খুন্দি লোৱা পেষ্ট। গতিকে এইখিনি সামগ্ৰী লাগিব, যাৰ ঘৰত সকলোৰে ঘৰতে এইখিনি উপলব্ধ। এয়া মই সেইকণ তেলতে আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰি হৈ যোৱাৰ পিছত মই সেইকণ তেলতে আকৌ মই দালচেনি পাতকেইটা আৰু 2টামান পাঁচফোৰণ দি পিচি থোৱা নহৰু আদা পেষ্ট আৰু শুকান জলকীয়াকেইটা দি দিছোঁ আৰু তাতে মই পিঁয়াজকণো দি দিছোঁ। পিঁয়াজকণ দি পেলাই মই ধুনীয়াকৈ লৰাইছোঁ। এয়া দালচেনি পাতটোও দিছিলোঁ, ক'বলৈ পাহৰিয়ে গৈছিলোঁ। এয়া দি পেলাই মই ধুনীয়াকৈ মিক্স কৰিছোঁ। এয়া মিক্স কৰি পেলাই হোৱাৰ পিছত মই তাতে দি দিম ফ্ৰাই কৰি থোৱা আলুখিনি। এয়া দেখিছেনে, মই ফ্ৰাই কৰিছোঁ, কি ধুনীয়া হৈছে। হালধি নিদিয়াকেই কালাৰটো বহুত ধুনীয়া হৈছে। তাতে মই দি দিম সোৱাদ অনুসৰি হালধি হাফ টেবুল স্পুন দিছোঁ মই, আৰু এয়া ধুনীয়াকৈ মিক্স কৰিছোঁ। মাটি কেৰাহীত বনাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। তাতে মই দিছোঁ ঘৰত বনোৱা গৰম মছলা অকণমান দিছোঁ, হাফ টেবুল স্পুন দিছোঁ, আৰু মই ভালকৈ এইখিনি মিক্স কৰিছোঁ। মিক্স কৰি হোৱাৰ পিছত মই ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াতে মই দি দিম। দেখিছেনে, মই ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত দি দিছোঁ। খাবলৈ বহুত টেষ্টি হয় ৰেচিপিটো, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু খাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। আৰু ইয়াত মই ধুনীয়াকৈ আলুখিনি মিক্স কৰি পেলাই ইয়াত মই দিম অলপমান গৰম পানী দিলে সোৱাদটো বহুত ধুনীয়া হয়। আগৰ যিকেইটা মই ৰেচিপি দিছোঁ তাতে মই গৰম পানী দিছোঁ, সোৱাদ অনুসৰি নিমখ দি পেলাই ধুনীয়াকৈ মিক্স কৰি তাত মই গৰম পানী দিছোঁ। গৰম পানী দিলে তাৰ সোৱাদটো বহুত ধুনীয়া হয়। দেখিছেনে কালাৰটো? ইয়াত মই গৰম পানী দিছোঁ। আপোনালোকক যিমান লাগে কাৰী, জোলটো যিমান লাগে সিমান অনুপাতত তাতকৈ অকণমান বেছিকৈ গৰম পানীটো দি দিব, যিহেতু এইখিনি সিজোতে পানীখিনি নাইকিয়া হৈ যাব। এয়া মই সিজা আলুখিনি অকণমান ভাঙি দিব, তেতিয়া জোলটো অলপ ডাঠ হ'ব। এনেকৈ অলপ ভাঙি দিব। এয়া হৈ যোৱাৰ পিছত তাতে উতলি আহিবলৈ মই ঢাকোনখন লগাই দিম। আৰু উতল অহাৰ পিছত ইয়াত দেখিছেনে মাছকেইপিচ দি দিছোঁ। কালাৰটো ইমান ধুনীয়া হৈছে নহয়। তাতে মই এড কৰি দিম 1/4 টেবুল স্পুন ব্লেক পেপাৰ, জালুক দি দিম। আৰু মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া হৈ গৈছে খাব পৰা। গৰম ভাতৰ লগত বেলেগ তৰকাৰী নোহোৱাকৈ ইয়াৰ টেষ্ট লৈ চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিল মোৰ ভিডিঅ'টো লাইক আৰু ধুনীয়া কমেণ্ট এটা দিব। আৰু যদি আপুনি মোৰ ভিডিঅ'টো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। বাই বাই।